দৰং ওদালগুৰি জিলাত অব্যাহত আছে দালাল ৰাজৰ দপদপনি। মাটি-বাৰী সমস্যা আৰু চাকৰিৰ প্ৰলোভন দেখুৱাই লাখ লাখ টকা আত্মসাতৰ অভিযোগ মতে মুছাৰফ হুছেইনৰ মাটি-বাৰী সমস্যাৰ বাবে নিজ ককা আব্দুৰ ৰহিম আৰু দৰঙৰ বেছিমাৰী ৰহিমউদ্দিন ওৰফে কিসমত আলীয়ে লৈছিল 4,70,000 টকা। পাছত 2 লাখ টকা উভতাই দিব বুলি চেক দিছিল যদিও উঠাই নিদিলে চেকৰ টকা। এতিয়া টকা বিচাৰিলে প্ৰাণে মৰা ভাবুকি দিয়াৰ লগতে ঘৰত গাঞ্জা থৈ ফচাই দিয়াৰ ভাবুকি প্ৰদান কৰে। উপায়ন্তৰ হৈ ভুক্তভোগী মুছাৰফ হুছেইনে সোমবাৰে ওদালগুৰি DC SP আৰু ৰৌতা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আনহাতে ৰৌতাৰ গেৰুৱা অংগুজাৰ গাঁৱৰ লিণ্ডৈমাৰী আনিছে আন এক ভয়ংকৰ অভিযোগ। থাৰ্ড গ্ৰেডৰ চাকৰি দিব বুলি কৈ লিণ্ডৈমাৰীৰ পৰা আহমদ আলী নামৰ ব্যক্তিজনে মন্ত্ৰীৰ লগত চিনাকি থকা বুলি কৈ লৈছিল 1 লাখ টকা। এতিয়া চাকৰিও নিদিয়ে, পইচা উভতাই নিদিয়ে। এনেকৈ এতিয়া চলিছে দালালৰ দপদপনি। মন্ত্ৰী বিধায়কৰ লগত চিনাকি থকা বুলি কৈ সাধাৰণ ৰাইজৰ পৰা লুটি আছে লাখ লাখ টকা। ঘটনা হ'ল মানে দুইজন দালালে মিলি মানে আমাৰ পৰা মানে এই মাটি বাৰী কাম লৈ আৰু চাকৰি দিম বুলি মানে পইচা সংগ্ৰহ কৰিছে আমাৰ পৰা। তো পইচা সংগ্ৰহ কৰাৰ পিছত কিছুদিন আগত আমি মানে মই নিউজো বজাইছিলোঁ আৰু কেছ মই কৰা নাই, কিন্তু কি হ'ল এওঁ মানে জামিন লৈ আহিছে। অহাৰ পিছত মানে আমাক চেক দিছে 2 লাখ টকাৰ। 2 লাখ টকাৰ চেক দিয়াৰ পিছত এওঁ মানে আমাৰ বহুত ডেট দিয়া আছিলে, আজি দিম কালি দিম, আজি দিম কালি দিম, এনেকৈ মানে আমি শুনি এই যোৱা 2 দিন আগত মানে আমাৰ দাদা মানে বেছিমাৰীত গৈছিল। যোৱাৰ পিছত ৰহিমউদ্দিন দালাল যিটো তাৰ লগতে আছে আব্দুৰ ৰহিম ডাঙৰীয়া, মানে ৰহিমউদ্দিনে তাক মানে ডাইৰেক্ট ক'লে পইচা আমি নিদিব বুলি ক'লে। মানে পিছে আমি চেকটো বেংকত লগাই দিলোঁ। চেকটো বেংকত লগোৱা খবৰটো পাই আমাক এনেকুৱা ভাবুকি দিছে যে ঘৰতে গাঞ্জা থৈ ধৰাই দিব, মানে আৰ্মছ থৈ ধৰাই দিব, নহ'লে আমাক য'তে ত'তে মাৰিব। এতিয়া সৰু সুৰা দোকান কৰি খাওঁ আমিতো সাধাৰণ মানুহ, আমাৰতো একো নাই ক'বলৈ। আমাৰ মিনিষ্টাৰৰ নাম লৈ পইচা লৈছে। এতিয়া যাই আমি ওদালগুৰিত আমাৰ পীযুষ হাজৰিকা ছাৰ আহিছিল, ছাৰৰ লগত লগ কৰিলোঁ আৰু মানে চব ঘটনাটো গ'লোঁ। ছাৰে তাক চিনিয়ে নাপায়। পীযুষ হাজৰিকা ছাৰৰ নাম লৈছিল, মানে এইটো ৰহিমউদ্দিন আৰু ওৰফে কিসমত আলী বেছিমাৰী দালাল। অসমৰ ভিতৰত টপ ক্লাছ দালাল বুলি ক'লে এইটো আপোনাৰ ৰহিমউদ্দিন, ছেকেণ্ডত হ'ল আব্দুৰ ৰহিম। মানে এই দুইজনৰ প্ৰবঞ্চকত এইটো আমিনপাৰা আমাৰ নিজা ককা, মোৰ ডাঙৰ দাদা। কেইদিন আগত মোক বহাই থৈছিলে, থৈ পিনে বৰ্মন ছাৰ থাকোঁতে 80,000 টকা এনেই লৈ মানে খাই দিছে। আৰু এনেই বহুত ভাবুকি কেইদিন আগত মাক মাতি লৈ এনেই মোৰ ওপৰত এজাহাৰ কৰাইছে। এনেও অনথাই মানে এনেকুৱা ব্যৱহাৰ কৰে সদায়। তো এতিয়া মইতো হেণ্ডিকেপ মানুহ, মই বেলেগ চেক চিকিউৰিটি দি মই দোকানৰ মাল আনো। এতিয়াতো দোকানৰ মাহাজনৰ মই পে'মেণ্ট কৰিব পৰা নাই। এতিয়া মাহাজনহঁতেতো পূৰা ভাবুকি দিছে, কেছ দিব আৰু চেক লগাব বুলি কৈছে। এতিয়াতো মই মৰিব লাগিব, ইয়াৰ বাহিৰে আৰু অন্যথা ৰাস্তা নাই। সেইকাৰণে আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই জনাই আছোঁ, দালালৰ যিটো দপদপনি আৰু দালাল যিটো ৰাজ চলি আছে, সিহঁতো কোনো কাম বন নাই। আপোনাৰ ইমান VIP গাড়ী চলায়, কোনো চেলাৰী নাপায়, কোনো ধৰণৰ মানে আপোনাৰ কাম নকৰে। ইমান VIPত যে চলে, আপোনালোকে যিমান মানে সাংবাদিক আছে চবেই মিলাই সিহঁতৰ পিছা কৰি সিহঁতক মানে তথ্যগিলা সংগ্ৰহ কৰিব লাগে। সিহঁতে কি কৰি খায়, পইচা ক'ত পায়? আৰু সাধাৰণ ৰাইজ এইজনে একদম মানে দুখীয়া, ইয়াৰ পৰা 1 লাখ লৈছে চাকৰি দিম বুলি, 4 গ্ৰেডৰ চাকৰি দিব বুলি কৈছে। তো এনেকৈ যদি হয় তেনেহ'লে আমি কেনেকৈ জীয়াই থাকিম? সেইকাৰণে SP চাহাবক অলৰেডি মানে দিয়া হৈছে, DC চাহাবক দিয়া হৈছে আৰু আমি মিনিষ্টাৰ ছাৰকো দিছোঁ। তো এতিয়া আপোনালোকৰ ওপৰত আমাৰ আশা, আপোনালোকে মানে আমাক সহায় কৰিব লাগে। আৰু সাধাৰণ ৰাইজ আৰু আমি আইনৰ ওপৰত ভৰসা কৰোঁ আৰু আইনে আমাক বিশ্বাস আছে। আইনে মানে আমাক সদায় মানে আমি আশাবাদী, আইনে আমাক ন্যায় দিব। এজাহাৰ দিলোঁ আমি অলৰেডি। আমি এজাহাৰ দিলোঁ আপোনাৰ এই আব্দুৰ ৰহিম, ৰহিমউদ্দিন, আহমদ আলী আৰু হ'ল যাই এই কুৰবান আৰু ইব্ৰাহিম। মই নিজে দোকানী, মানে মোৰ এতিয়া মই হেণ্ডিকেপ। হয়। সেইদিন মই মোৰ ফ্ৰেণ্ড এজন আছে, মানে আমাৰ এই সংখ্যালঘু সংগ্ৰামৰ মানে এই চেণ্ট্ৰেল লিডাৰ, মানে তাক মই জনাইছিলোঁ ফোন যোগত যে মোক ৰাস্তাতে মানে এটেক কৰিছে বুলি একদিন। পিছে মানুহজনক মই ধৰা পৰা নাই। এই 4-5 দিন আগৰ টুৰিষ্ট লজৰ সন্মুখত মানে পিছে ছাৰে কৈছে ইনকুৱাৰী কৰিব বুলি, আৰু এওঁ মানে মানুহ লগাইছে। আৰু মানে এটা আপোনালোকৰ ওপৰত আৰু এটা আশা, মানে পুলিচৰ লগত লিংক থাকি যিমান দালালি কৰি আছে, আপোনালোকে সিহঁতক উচিত শাস্তি মানে পাব লাগে। সিহঁতে দালালি ইমান দালালি কিয় কৰে?
মানে এইটো মানে মোৰ আৰু সহ্য নহয় আমিতো হাল মোৰ নাম লিণ্ডি মাৰি ঘটনাটো কি হৈছে ঘটনাটো মানে 1.5 বছৰ 2 বছৰে হৈ গ'ল এই মানে হেণ্ডিক্যাপ অফিচ ডাঙৰ আহিব বুলি এই মানে ফৰ গ্ৰেড কিবা কিবি চাকৰি দিব বুলি মানে মোৰ পৰা 1 লাখ টকা লৈছে কোনে লৈছে এই আহমদ আলী কিমান দিন হ'ল লৈছে পইচাটো এইটো মোটামুটি 1.5 বছৰ মানে হ'ল 1.5 বছৰ বা 2 বছৰ আপুনি ইয়াৰ লগত যোগাযোগ কৰোঁতে কি কয় হেঁতে চাকৰি হ'ব 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 বুলি কৈ আছিলে ৰখক আৰু 1 মাহ আৰু এই কেইদিনমান ৰখক এনেকুৱা কৈ মানে এই সব সময় ফেলে হৈ থাকে মানে ফ'ৰ্থ গ্ৰেডৰ চাকৰি হওক বা থাৰ্ড গ্ৰেডৰ চাকৰি হওক হয় যিটো ছিষ্টেম হয় মানে এক্সাম দিব লাগে এক্সাম দিয়াৰ পিছতহে চাকৰিবিলাক পায় ই কেনেকৈ কি লিংকত কামটো কৰি দিব বুলি কৈছিলে আপুনি হেঁতে কৈছিলে এই ফেল হ'লেও কিবা হ'লেও মানে মাত্ৰ কিবা এক্সামত বহিব লাগে কিবা ইয়াৰ লগত ডাঙৰ মানুহৰ লগত হাত আছে বুলি কৈছিলে এনেকুৱা কাৰ কৈছিলে লগত আছিল এনেকৈয়ে কৈছিলে কাৰোবাৰ এই দিল্লীত কিবা ক'ৰবাৰ কিবা লিংক আছে বুলি কিবা চিনা জানা আছে বুলি কৈছিলে আৰু পীযুষ হাজৰিকাও উল্লেখ কৰিছিলে মন্ত্ৰী হয় এতিয়া চৰকাৰ কি আহ্বান জনাব আপুনি চৰকাৰক এইটোৱে আহ্বান জনাম মানে আমি ন্যায় পাওঁ জলদি মানে আমাৰ যোনটো এই পইচা লৈছিলে এইবিলাক আমি ঘূৰাই পাম যিহেতু আজি সিহঁতৰ নামত আপোনালোকে এজাহাৰ দিছে আৰু ইয়াৰ অসম DGP মহোদয়ক কি আহ্বান জনাব অসম পুলিচৰ DGP কি আহ্বান জনাব এইটোৱে ন্যায় পাব লাগে ন্যায় পাব লাগে হয় এতিয়া আপুনি এনে কি কাম কৰি খায় এতিয়া মই এই কিবা ই-ৰিক্সা মানে ফাইনেন্সত লৈ কিনি এইটো টুকটাক চলাই আছে আৰু এতিয়া যিহেতুকে মন্ত্ৰীৰ নাম ব্যৱহাৰ কৰিছে মন্ত্ৰীৰ নাম ব্যৱহাৰ কৰিছে পীযুষ হাজৰিকাৰ তাৰমানে সোহাত স্বৰূপ হয় বুলি কৈছিল সেইকাৰণে আপুনি পীযুষ হাজৰিকাৰ ওপৰত বিশ্বাস ৰাখি আপুনি পইচাটো দিছিল কিন্তু ঘটনা হ'ল একচুৱেলি পীযুষ হাজৰিকাটো সেই কথাটো অৱগত নাছিল যদি নাই তেতিয়াহ'লে আপোনাক যে ঠগাই পইচা দিছে প্ৰবঞ্চনা কৰি পইচা হয় এই ক্ষেত্ৰত কি এনেধৰণে হ'লেতো আপোনাৰ দৰে শিক্ষিত যুৱকবিলাকতো এনেকুৱা প্ৰবঞ্চনা জালত পৰিয়ে থাকে হয় যিহেতু আপুনি দুখীয়া ইয়াৰ পইচাবিলাক কাৰোবাৰ পৰা ধাৰ লৈ দিছে নেকি ধাৰে লোৱা হৈছিলে ধাৰো আছে এতিয়া আপুনি চাকৰিও নাপালে পইচাখিনিও নাপালে এতিয়া আপুনিতো এটা মহাবিপদত আছে বিপদত আছে কিমান বছৰ টোটেল কিমান পইচা আছিলে আপোনাৰ 1 লাখ এনে পইচা খুজিলে কি কয় এতিয়া সিহঁতে ফোনো ভালকৈ নধৰে আপুনি এতিয়াতো মই ফোনো নকৰে মানে ইয়াক আপুনি ফিজিকেলি লগ ধৰিছিলে নাই আগতে এই পইচা দিয়া সময় মানে একবাৰত দিয়া নাইতো বহুতবাৰ মানে দিয়া হ'ল আৰু ইয়াত লগ পাই মুঠতে আপোনালোকৰ কথা হ'ল যে যি প্ৰবঞ্চনা কৰিছে আপোনাৰ লগত এইসকলক তাৰমানে উচিত তাৰমানে ন্যায়িকভাৱে তাৰমানে শাস্তি দিব লাগে হয় শাস্তি দিব লাগে ৰোডৰ পৰা আব্দুৰ ৰউফ আনচাৰীৰ প্ৰতিবেদন এনিফাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ